একবাৰৰ কাৰণে এতিয়ালৈকে ফোন কৰা নাই গতিকে মই কেনেকৈ কম আলোচনা চলি আছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰি যদি মোক ক'লেহেঁতেন অখিল দা ঠিক আছে ভুল বুজাবুজি হৈছে অকণমান ধৈৰ্য ধৰক মই কৰি আছোঁ তেতিয়াহ'লে বেলেগ কথা আছিলে কিন্তু এতিয়ালৈকেতো ফোন কৰা নাই ন গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে সিদ্ধান্ত যি লৈছে গৌৰৱ গগৈ লৈছে মই জনামতে গৌৰৱ গগৈ আৰু আপোনাৰ ৰকিবুল হুছেইনে সিদ্ধান্ত লৈছে বাকী মানুহবিলাকেতো আমাৰ লগত কথা পাতি থাকে বাকী মানুহবিলাকে আমাক কৈ থাকে যে এইটো বেয়া হৈছে এইটো আমুক হৈছে এইটো এনেকৈ হোৱা হ'লে আমি ভাল পালোহেঁতেন আমি কোনো বুদ্ধি আপোনালোকক কৰিব নোখোজোঁ কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে মানে তেওঁতো আমাক একোৱেই খবৰ নলয় এটাও ফোন কৰা নাই হয়নে নহয় ছাৰ অনুপ এবাৰোতো আমাক কোৱা নাই ন গতিকে আমি কি কৰিম কওক আপোনালোকে আমাক সুধি আছে আপোনালোকে নিশ্চয় সুধি আছে আমাৰ লগত কংগ্ৰেছক কাজিয়া লগাবলৈ আপোনালোকে নিশ্চয় আমাক সুধি আছে যে কেনেকৈ সংঘাতটো বঢ়াব পাৰি কিন্তু মই বঢ়াবও নোৱাৰোঁ কমাবও নোৱাৰোঁ যি কৰিব পাৰিব গৌৰৱ গগৈ পাৰিব গৌৰৱ গগৈ নিজে যদি ইনিচিয়েটিভ নলয় এওনা দেলে বুলি কয় যে এওনা দেলে আৰু লিষ্টিং চলি আছে আমাৰ নিৰ্বাচনী সমিতি বহি আছে তেওঁলোকে ৰিকমেণ্ডেশ্যন দি মোলৈ এটা এটাকৈ পঠিয়াই আছে গতিকে কিমানমান হ'বগৈ নাজানো এতিয়া ৰিকমেণ্ডেশ্যন আমাৰ 66টা চিটত আমাৰ আবেদন আহিছিলে তাত চাই আছে এটা এটাকৈ কাক দিব পাৰি কাক দিব নোৱাৰি কিন্তু এখন ডাঙৰ সম্ভাৱনাৰ দুৱাৰ খোল খাইছে আমি এলায়েন্সটোৰ আমাক খেদি দিয়াৰ কাৰণে আমি ভয় খাইছিলোঁ এলায়েন্সটোৰ পৰা আমাক বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমাৰ মনটো বেয়া লাগিছিলে কিন্তু এতিয়াতো গোটেই অসমৰ বহুত ডাঙৰ ডাঙৰ কেণ্ডিডেটবিলাক যিবিলাকে গোটেই জীৱন জুৰি বেলেগ বেলেগ পাৰ্টি কৰি আছিলে সেইবিলাকে আমাৰ লগত যোগাযোগ ৰাখিছে গতিকে আমাৰ দলটো এলায়েন্স যদি নহয় ডাঙৰ দল হৈ যাব মই একোৱেই ৰখা নাই মোৰ আশাও নাই নিৰাশাও নাই এতিয়া সমষ্টিত সোমাই আছোঁ হয়নে নহয় ছাৰ কালিৰ পৰা 1 মিনিট খাবলৈও পোৱা নাই শুবলৈও পোৱা নাই লুৰিণজ্যোতিক সুধিব যে লুৰিণজ্যোতি গগৈয়ে আমাৰ লগত বুজাবুজি কৰি আছেনে নাই আপোনালোকে লুৰিণজ্যোতি গগৈক সুধিব যে কংগ্ৰেছে যেতিয়া আমাক লাট মাৰি দিছিলে তেতিয়া লুৰিণজ্যোতি গগৈয়ে আমাৰ পক্ষত আছিলে নে কংগ্ৰেছৰ পক্ষত আছিলে গতিকে সিদ্ধান্তটো লুৰিণজ্যোতি গগৈ মোক কৈ কি লাভ আছে আমাকতো খেদি উলিয়াই দিছে আমিতো এতিয়া যি মন যায় তাকে কৰিব পাৰোঁ যিদিনা মিত্ৰতা ভাঙি দিলে তাৰমানে তেওঁলোকে জইণ্টলি বাকী 4টা পাৰ্টীয়ে মিটিং পাতিলে সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42জনীয়া তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে যিটো অনগয়িং মানে ডিছকাশ্যন হৈ আছিলে তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে আৰু আমি কৈছোঁ যে আমাক যি ধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে এইটো অপমানজনক এইটো তেতিয়া তেওঁ আশা এতিয়া কাৰ লগত কৰিছেতো মই নাজানো মোৰ লগততো গৌৰৱ গগৈ কথা পতা নাই কালি কৈছে নে পৰহি কৈছে নে আজি কৈছে মই নাজানো কিন্তু সঁচা কথা কৈছোঁ আপোনালোকেতো মোক নিজে দেখিছে যে মই 24 ঘণ্টা শিৱসাগৰত ঘূৰি আছোঁ কালি ৰাতিপুৱা 9টা বজাৰ পৰা মোলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ ফোন অহা নাই বাকীখিনি কথা এতিয়া মই কেনেকৈ কম সেইটোতো কংগ্ৰেছৰ স্থিতি হয়নে তেওঁলোক ৰাষ্ট্ৰীয় দল তেওঁলোকৰ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ